মৰাণ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই লৈ আনিছে মৰাণ অঞ্চলত প্ৰথমবাৰৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। প্ৰশাসনিক বিষয়া সৃষ্টি কৰা লক্ষ্যৰে UPSC, APSC আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ত UPSC, APSCৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ প্ৰস্তুতি। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰিম জন IASৰ পৰিচালনাত তথা মৰাণ মহাবিদ্যালয়ৰ সহযোগত UPSC, APSC আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অহা 1 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈকে মৰাণ মহাবিদ্যালয়ত আয়োজনৰ প্ৰস্তুতি কৰা হৈছে। এই শিবিৰত বিভিন্ন প্ৰশাসনিক বিষয়াসকল সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিব। শিবিৰত ভাগ ল'ব বিচৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক নিজৰ নাম পঞ্জীয়ন কৰিবলৈ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ভাস্কৰ বৰুৱা, সভাপতি শৈল্য বৰা আৰু সম্পাদক সৌৰভজ্যোতি গগৈয়ে আহ্বান জনাইছে। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰিম জন IASৰ পৰিচালনাত আৰু মৰাণ মহাবিদ্যালয়ৰ সহযোগত আমি অহা 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা 13 ছেপ্টেম্বৰলৈকে আমি মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত UPSC, APSC, বেংকিং আৰু আদাৰ কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আমি বিনামূলীয়াকৈ প্ৰশিক্ষণ শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। গতিকে ইয়াত সকলোকে আহি এই কাৰ্যসূচীত এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ লক্ষ্য এটাই, আমি যাতে ছাত্ৰ ছাত্ৰীসকলৰ যি আশা যে আমাৰ এই অঞ্চলৰ পৰা মৰাণ অঞ্চলৰ লগতে অসমৰ পৰা যাতে আমি দক্ষ প্ৰশাসনিক বিষয়া নিৰ্মাণৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই যাতে এনেধৰণে কাম কাজ কৰি কিছু অৱদান আগবঢ়াব পাৰোঁ, তেওঁলোকৰ সুবিধা হোৱাকৈ আমি এনেধৰণে বিনামূলীয়াকৈ প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ। গতিকে সকলোকে আহি এই কাৰ্যসূচীত এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত আমি নিশ্চিতভাৱে আশা কৰিম মৰাণ অঞ্চলৰ পৰা এই অঞ্চলৰ পৰা যাতে আমি ভাল আমি প্ৰশাসনিক বিষয় যাতে আমি পাবলৈ সক্ষম হওঁ। তাৰ লগে লগে ইয়াত বহুকেইগৰাকী IAS অফিচাৰ, লগতে IPS অফিচাৰ, ACS অফিচাৰ, বেংকিঙৰ স্পেচিয়েলিষ্ট তেওঁলোকে আহি ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব, তেওঁলোকে আহি ক্লাছ ল'বহি। গতিকে এই সুযোগ আমি সদায় হয়তো পাবলৈ সক্ষম হ'ম। গতিকে এই ব্যৱস্থা আমি কৰিছোঁ ছাত্ৰ সন্থাই। গতিকে সকলোকে আহি এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি তেওঁলোকৰ সেই দক্ষ প্ৰশাসনিক বিষয়াসকলৰ পৰা শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।